So hello everyone, তোমালোক সকলোকে গ্ৰোইং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। যিসকল ষ্টুডেণ্টে 2025 ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা সিটি এক্সামটো দিবা তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা সিটি এক্সামত টোটেল কিমান কোৱেশ্চন থাকে, কি সাবজেক্ট থাকে, কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু তোমালোকৰ ফৰ্ম ফিল আপটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এক্সামটো কিমান তাৰিখে হ'ব সম্পূৰ্ণ ডিটেইলছ আজিৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিবা আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখা। কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ এইটো ভিডিঅ'ৰ থ্ৰুৰে তোমালোকক দিয়া হ'ব। কাৰণ মোৰ প্ৰিভিয়াছ যোনটো চেনেল আছিলে হেল্পিং এগ্ৰো আসাম তোমালোকে চাই আছিলা। সো হেল্পিং এগ্ৰো আসাম কিবা টেকনিক্যাল ইস্যুৰ কাৰণে তাতে ভিডিঅ' কেইটা আপলোড কৰিব পৰা নহয়। সো তাৰ কাৰণে গ্ৰোইং এগ্ৰো আসাম ইউটিউব চেনেলত তোমালোকৰ ভিডিঅ' কেইটা আপলোড কৰা হ'ব। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা সিটি এক্সামটো মোষ্ট প্ৰবেবলি মেৰ লাষ্ট উইক অথবা জুন ফাৰ্ষ্ট উইকত তোমালোকৰ এক্সামটো কণ্ডাক্ট কৰিব। কাৰণ যেহেতু প্ৰত্যেক বছৰ নিট এক্সামৰ পিছতে কণ্ডাক্ট কৰা হয়। সো তোমালোকে গম পাইছা নিট এক্সামৰ ফৰ্ম ফিল আপ চলি আছে। সো নিট এক্সামটো কণ্ডাক্ট কৰাৰ লগে লগে তোমালোকৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামটো কণ্ডাক্ট কৰিব। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামত টোটেল 160 কোৱেশ্চন থাকে। ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি। ফিজিক্সত থাকিব 40 কোৱেশ্চন, কেমিষ্ট্ৰিত থাকিব 40 কোৱেশ্চন আৰু বায়োলজি থাকিব দুটা পাৰ্ট, বটানী এণ্ড জুলজি। সো দুয়োটাতে 40 কোৱেশ্চন থাকিব। সো বায়োলজিত টোটেল 80 কোৱেশ্চন থাকে। সো সিটি এক্সামত কোৱেশ্চনটো মেইনলি এনচিইআৰটি বেচিছ আহে। এক্সেপশ্যনেল বটানীৰ কিছুমান কোৱেশ্চন অলপ আউট অফ এনচিইআৰটি তোমালোকে দেখিবলৈ পাবা। সো তাৰ কাৰণে আমাৰ এইটো চেনেলতেই বটানীৰ যোনটো এক্সট্ৰা কোৱেশ্চন আহে তেনেকুৱা কোৱেশ্চন আমি প্ৰেক্টিছ কৰাই থাকিম। কাৰণ মোৰ আগৰ যোনটো চেনেল আছিলে হেল্পিং এগ্ৰো আসাম তোমালোকে তাতো চাব পাৰা, তাতো তেনেকুৱা কিছুমান এক্সট্ৰা কোৱেশ্চন আমি প্ৰেক্টিছ কৰাইছিলোঁ। সো তোমালোকৰ ফৰ্ম ফিল আপটো যেতিয়া ষ্টাৰ্ট হ'ব তোমালোকক এইটো চেনেলৰ থ্ৰু দি আমি ইনফৰমেশ্যনটো দি দিম। সো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা। কাৰণ যেতিয়াই যিকোনো ইনফৰমেশ্যন আমি পাওঁ তোমালোকৰ এইটো চেনেলৰ থ্ৰু দি আমি প্ৰভাইড কৰি থাকিম। আৰু যিসকল ষ্টুডেণ্টে এইচএছ পাছ কৰিছে বা ড্ৰপাৰ ষ্টুডেণ্ট, সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামৰ কাৰণে আমি এটা ক্ৰেছ কোৰ্চ ষ্টাৰ্ট কৰিম। যিসকল ষ্টুডেণ্টে ভাবিছা যে প্ৰিপেৰেশ্যন কৰিব বুলি সেই ক্ৰেছ কোৰ্চৰ পৰা দেন তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰা। আৰু ক্ৰেছ কোৰ্চটো যেতিয়া লঞ্চ হ'ব আমি এটা নতুন ভিডিঅ'ৰ থ্ৰুৰে তোমালোকক জনাই দিম। সো আজিৰ কাৰণে ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।